আজি আনিছিলে পাৰ পাৰ দেখিছে 4টা পাৰ আৰু পাৰকেইটা অলপ ডাঙৰ ডাঙৰে আছিলে আৰু এইখিনি পাৰৰ মাংস গোটেইখিনি কাটি বাছি লৈছোঁ মা কাটি বাছি দিছে আৰু এয়া গোটা নহৰু দেখিছেই নহয় দিছোঁ আৰু পাৰ মাংস এইদৰে বনালে খাবলৈ বহুত সোৱাদ হয় তাকে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু এয়া আদা বটা দিছোঁ নহৰু বটা আৰু গোটাকৈ নহৰু অলপ দিছোঁ দেখিছে নহয় এয়া আৰু অলপ পিঁয়াজ দি দিছোঁ ইয়াতে পাৰ মাংস বহুতেই বেলেগ বেলেগ ধৰণে খায় আৰু মই বনাওঁ এইদৰেই আৰু এইদৰে খাই চাব আপুনি এবাৰ তেতিয়া খাই চালেহে গম পাব নহয় জানো আৰু এয়া জলকীয়া গুড়ি দিছোঁ হালধি গুড়ি দিছোঁ আৰু জিৰা গুড়া দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু গোটেইখিনি মছলা সানি লৈছোঁ এয়া আৰু কেৰাহীখনত তেল দিয়াৰ পিছত তেলখিনি গৰম হোৱাৰ পিছতে এয়া দি দিছোঁ পিঁয়াজ অলপ বেছিকৈয়ে দিছোঁ এয়া মই দেখিছেই 2টা পিঁয়াজ ইয়াত দিছোঁ আৰু 2টা পিঁয়াজ মই মাংসখিনি যেতিয়া মছলাখিনি সানি দিছিলোঁ তেতিয়া দি দিছোঁ আৰু এয়া পিঁয়াজখিনি ভজা হৈ গৈছে ভজা হোৱাৰ পিছত এয়া মাংসখিনি দি দিছোঁ মাংস দিয়াৰ পিছত এয়া 20 মিনিটমান সময় মই ভাজি থাকিম 20 মিনিটমান সময় ভজাৰ পিছত এনেকুৱা হৈ গৈছে এয়া দেখিছে তেলটো ওলাই আহিছে মছলাখিনিও ভাজ খাই গৈছে ইয়াত পানী ব্যৱহাৰ কৰা নাই এতিয়ালৈকে পানী দিয়াই নাই এতিয়া অলপ পানী দিম এয়া দেখিছেই নহয় ইমান ধুনীয়া কালাৰ হৈ আহিছে আৰু এই নহৰুটো এইদৰে দিলে খাবলৈ খুবেই সোৱাদ লগা হয় নহৰুটো গোটা নহৰু দিব লাগে আৰু নহৰু বটাখিনিও দিব লাগে লগতে এতিয়া দি দিছোঁ অলপ পানী আৰু পানীখিনি দিয়াৰ পিছত আকৌ পানীখিনি এয়া শুকাই গৈছে শুকাই আকৌ তেল ওলাই আহিছে দেখিছে মছলাৰ পৰা এতিয়া দি দিম আৰু অলপ পানী এতিয়া সিজিবলৈ দি দিম আৰু এয়া সিজাৰ পিছতে এয়া হৈছে মই মিট মছলা দিছোঁ আৰু এতিয়া মই অকণমান সময় উতলাই এয়া নমাই দিম মই আৰু এয়া কালাৰটো চাওক ইমান ধুনীয়া হৈছে এয়া ফাইনেল হৈয়ে গ'ল মোৰ এবাৰ বনাই খাই চাব এইদৰে খাবলৈ বহুত সোৱাদ লগা হ'ব আজিলৈ ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ৰেচিপিটো খাই ভাল পাব ঘৰত বনাই খাই চাব এবাৰ